টিংখাঙৰ এখন গাঁৱত এজাক বাঘৰ মুক্ত বিচৰণ পশুধন ভক্ষণ কৰি সৃষ্টি কৰিছে সন্ত্ৰাস বাঘৰ সন্ত্ৰাসত আতংকিত গঞা টিংখাঙৰ এখন গাঁৱত পোৱালিসহ এজাক বাঘৰ মুক্ত বিচৰণে টোপনি খৰিছে সাধাৰণ জনতাৰ বাঘৰ ভয়ত গাঁওবাসীয়ে আঘোণৰ পথাৰত ধান দাবলৈ বাগিচাত পাত ছিঙিবলৈ নোযোৱা হৈছে বিভিন্নজনৰ চকুৰ আগেৰে বাঘ পাৰ হৈ যোৱাত সন্ধিয়াতে ঘৰৰ ভিতৰত দুৱাৰ বন্ধ কৰি সোমাই থাকিব লগা পৰিস্থিতি ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ 1 নম্বৰ লেৰেলা পথাৰ গাঁৱত গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে বাঘে দিন দুপৰতে বাঘে বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে গাঁওবাসীয়ে পোৱালিসহ বাঘিনীৰ সৈতে আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰিছে যদিও বন বিভাগৰ লোকে পোৱালি থকা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ অসুবিধা বুলি সদৰি কৰাত এতিয়া উপায়হীন হৈ পৰিছে গাঁওখনৰ ৰাইজ তথাপিও বিভাগীয় কৰ্তৃপক্ষক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাঁওখনৰ ৰাইজে আহ্বান জনাইছে আমাৰ প্ৰায় আজি এমাহ 20 দিনমান হৈছে বাঘৰ আতংক আমাৰ এই ওচৰৰ অঞ্চলবিলাকত বিশেষকৈ মানে আমাৰ এই বাহনীখনত বা আপোনাৰ এই আমাৰ ওচৰে পাজৰে ধাননি পথাৰত মানে বাঘৰ মুক্ত বিচৰণ হৈ আছে প্ৰায় হয়তো 2-3টামান পোৱালিও আছে নেকি আজিৰ পৰা প্ৰায় ছাগলী গৰু এনেধৰণে আমাৰ গোহালিৰ পৰা ধৰি মেলি বাঘে লৈ গৈছে তাৰপৰা যোৱা নিশা আমি নিজ চকুৰে দেখিছোঁ আমাৰ ঘৰৰ বাৰীখনৰ জেৰুৱা জাপ মাৰি পিনি মানে অন্য বাৰী এখনলৈ গৈছে তাকে আতংক এটাৰ সৃষ্টি হৈছে মানুহৰ ৰাতি ওলাই মেলি যাবলৈ ভয় লাগে তো দেখোঁতে এজনীয়ে হ'ব পোৱালি আছে খালি 2-3টামান পোৱালি হ'ব হয় পথাৰৰ মাজত তেওঁলোকৰ মানে বাসস্থান হিচাপে আৰু মানে আপোনাৰ ধান পথাৰ এনেকৈ মানে ঘোল এটা বনাই পিনি তাতে আছিলে এতিয়া মানুহে ধান কাটিবলৈও আহিবলৈ ভয় খাইছে পাত ছিঙিবলৈও মানুহে ভয় খাইছে যিহেতু মানে ক'ব নোৱাৰি কেতিয়া গৰু ছাগলী খাইছে হয় গোহালিৰ পৰা ধৰি পিনি গৰু ছাগলী খাইছে হয় আতংক এটাৰ সৃষ্টি হৈছে ৰাতি ওলাবলৈ ভয় লাগে কৃষক এটাই ক'ম যে আমাক বাঘটো বা বাঘজনী ধৰিবৰ কাৰণে এটা পিঞ্জৰা ব্যৱস্থা কৰি দিব লাগে যিহেতু আজি ছাগলী খাইছে হয়তো মানুহৰ ওপৰতো তেওঁলোকৰ আক্ৰমণ হ'ব পাৰে গতিকে যদি এটা পিঞ্জৰা এটাৰ যদি ব্যৱস্থা কৰি দিয়ে হয়তো তেওঁক ধৰিব বাঘটোক বা বাঘজনীক ধৰিব পৰা যাব আৰু ইয়াতে আজি প্ৰায় এমাহ মানে হ'ল বাঘৰ মানে সন্ত্ৰাস চলি আছে আমাৰ 1 নং লেৰেলা পথাৰ গাঁৱত মই ঘাঁহ কাটিবলৈ যাওঁতে নিজেও পথাৰত মাজত দেখিছোঁ বাঘটো তাৰপাছত আজি কেইদিনমানৰ আগত আমাৰ এই আলিটো পাৰ হৈছে আজি 2 দিনৰ আগত তাৰপৰা একেবাৰে আমাৰ কাষতে গৰু পোৱালি নিছে আৰু ছাগলীও মানে গঁৰালৰ পৰা ছাগলী ধৰি নিছে এখন ৰাইজে এই সংখ্যাটো একেবাৰে শংকিত হৈ আছে মই চাৰ্কুল অফিচাৰ বাইদেউৰ যোগেদি ফৰেষ্টক খবৰ দিয়া হ'ল কালি ফৰেষ্টৰ মানুহ আহিছিলে সেই তেখেতলোকক এটা কথাই ক'লে যদি পোৱালি আছে আমাৰ মানে পিঞ্জৰা পতাত অসুবিধা হ'ব কাৰণ কেলৈ পোৱালি সোমালে মানে পাছত বাঘিনীজনীয়ে ৰাইজক মানে বেছি আতংকৰ সৃষ্টি কৰিব বুলি তেখেতলোকে সেইটো মন্তব্য দিয়ে পোৱালি 2-এগৰাকীয়ে দেখিছে কৈছে পোৱালি আছে বুলি কৈছে কেইটামান আছে পোৱালি আজিতো শুনিলোঁ 4টা আছে বুলি কালি কৈছিলে যে 2টা পোৱালি দেখিছিলোঁ ইয়াত কেইবাটাও আছে কাৰণ মই পথাৰত ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত এদিন পাইছিলোঁ বাঘ মই ঘাঁহ কাটিবলৈ যাওঁতে পথাৰত বাঘ 3-4টা বাঘ থকা মানে সন্ধিয়া নিৰাপত্তা দিব লাগিব নহ'লে ৰাইজে গধূলি ওলাবলৈ ভয় কৰিছে আমাৰ ইয়াত মানে এতিয়া এনেকুৱা হৈছে গধূলি 6টা 6:30 বজাৰ ভিতৰত মানুহ মানে ভিতৰত সোমাইছে ওলাই সোমাই যাবলৈ অসুবিধা পায় বাঘৰ মুক্ত বিচৰণ চলি আছে এনেই পথাৰৰ মাজতো বহুতে কৈছে ইফালে হেৰি কয় যে আমাৰ ইফালে ওলাইছিলে কোনোবা এফালৰ পৰা ক'ব যে আজি আমাৰ ইয়াত দেখিছোঁ আমি বাঘ তেনেদৰে কাম কৰা মানুহ বাৰীত মানে সোমাবলৈ পাত ছিঙিবলৈও ভয় খাইছে এতিয়া ধান কাটিবলৈও মানে দিগদাৰ হৈছে কাম কৰা মানুহ পাবলৈকে দিগদাৰ হৈছে এতিয়া বাঘৰ ভয়ত অহা নাই পাত মানে থাকি গৈছে এতিয়া ছিঙিবলৈ ধানো কাটিবলৈ থাকি গৈছে সেই পিঞ্জৰা ধৰিয়ে আৰু ৰাইজক সহায় কৰিবলৈ পিঞ্জৰা দিব লাগে এতিয়া কেনেকুৱা ব্যৱস্থা তেওঁলোকে কৰে তেওঁলোকেহে কৰিব লাগিব আমিতো নাজানো হয় নাই তেওঁলোকে কৰিব লাগিব তেওঁলোকে পোৱালি থকা বাঘ কেনেকৈ ধৰিব বা বাঘী কেনেকৈ ধৰিব তেওঁলোকেহে জানিব আমিতো নাজানিম তেওঁলোকে সেই ব্যৱস্থাটো কৰিব লাগে আৰু ৰাইজৰতো গৰু গোহালিৰ পৰা নিছে তাৰপিছত ছাগলী গোহালিৰ পৰা নিছে বান্ধি থোৱাৰ পৰা নিছে
ব্যুৰ ৰিপৰ্ট অসম টুডে।